দিৱস উদযাপন কৰা হৈছে ইয়াতে। আৰু আলাবৈ ৰণত প্ৰায় 10,000 সৈন্যই মোগলৰ হাতত নিহত হ'ব লগা হৈছিল। আৰু তাৰে স্মৃতিত এতিয়া আলাবৈ স্মৃতি আমাৰ ভালকে পছৰীয়া অঞ্চলত ডাঙৰকে কৰা হৈছে। আমি মাজতে আমাৰ ডাঙৰীয়া আমি নিজে পৰিশ্ৰমণো কৰিছোঁ। তেওঁলোকৰ স্মৃতি যাতে যুগমীয়া হৈ থাকে আৰু তেওঁলোকৰ ত্যাগ যাতে যুগমীয়া হৈ থাকে। আৰু আজি প্ৰতি বছৰৰ নিচিনা ইয়াতো এই স্মৃতি দিৱস পালন কৰা হ'ল। যিসকল বীৰ যোদ্ধাই প্ৰায় 10,000 সৈন্যই আমাৰ অসমৰ 10,000 সৈন্যই মোগলৰ হাতত যে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল, তেখেতসকলক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু তেখেতসকলে জাতি মাটি আৰু ভেটিৰ কাৰণে মোগলক পৰাভূত কৰি অসম যে ৰক্ষা কৰিছিল, এই কথাখিনি আজি শ্ৰদ্ধাৰে আমি সোঁৱৰণ কৰিছোঁ। আৰু আলাবৈৰ স্মৃতি যিটো আমাৰ পছৰীয়াত ঘটনা সংঘটিত হৈছিল, যুদ্ধ সংঘটিত হৈছিল, তাত যিটো ভালকে কৰা হৈছে, নিৰ্মাণ কৰা হৈছে, সেইটোৱে ডাঙৰ এটা আমাৰ এই বীৰসকলৰ যিসকলে প্ৰাণ আহুতি দিলে, এই বীৰ অসমীয়া যোদ্ধাসকলৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰাখিব। আৰু সেইটো এটা টুৰিষ্ট স্পটো হ'ব অসমৰ। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা সেই ঠাইলৈকে বহুত টুৰিষ্ট আহিব আৰু আমাৰ অসমীয়া সৈন্যৰ বীৰত্বৰ কথাও তেওঁলোকে জানিব পাৰিব। আজি 356 সংখ্যক আলাবৈ ৰণৰ এই ঐতিহাসিক দিনটোত আমাৰ কামৰূপ মেট্ৰ'ৰ এই স্থলীত আলাবৈ ৰণস্থলীত স্মৃতিসৌধত আজি মুখ্য অতিথি মাননীয় চন্দ্ৰমোহন পাটোৱাৰী মন্ত্ৰী, আমাৰ বিধায়ক কমলপুৰ সমষ্টিৰ দিগন্ত কলিতা, জিলা আয়ুক্ত আৰু ITFC আমাৰ ইণ্ডিজিনাছ হেৰিটেজ এণ্ড কালচাৰ ডিপাৰ্টমেণ্টৰ বিষয়া, ডাইৰেক্টৰ আৰ্কলজি কলি বাইদেউৰ উদ্যোগত আমি এই স্মৃতিসৌধত আজিৰ দিনটোৰ স্মৃতিচাৰণ এই অনুষ্ঠানত আমি সোঁৱৰিছোঁ যে মোগলৰ বিৰুদ্ধে এখন যুঁজ আছিল। আমাৰ শৰাইঘাটৰ 2 বছৰ আগত হোৱা এখন যুদ্ধই আমাৰ অসমীয়াৰ বীৰত্ব প্ৰকাশ কৰিছে। আৰু ইয়াত নিহত হোৱা সেই প্ৰায় 10,000 ওপৰৰ শ্বহীদক আমি স্মৰণ কৰিছোঁ। তেখেতসকল য'তে আছে অসমীয়া জাতিক শক্তি দিয়ক আৰু আগন্তুক দিনত অসমীয়া জাতিৰ হৈ কাম কৰিবলৈ। সেই বীৰত্বই অসমীয়া জাতিয়ে বীৰক পূজা কৰা জাতি আৰু সেই বীৰৰ আদৰ্শৰে জাতি অনুপ্ৰাণিত হৈ আমাৰ অসমখন ৰক্ষা হ'ব লাগিব আগন্তুক দিনত। যি প্ৰতিকূল মুহূৰ্তটো সেই মেছেজ দিবৰ কাৰণে আজি আমাৰ ইয়াত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই ক্ষেত্ৰখন পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়া চলি আছে। আমি অহা বছৰ ভিতৰত এইখন এখন প্ৰায় 200 কোটিৰ ওচৰ টকা খৰচ কৰি নিৰ্মাণ কৰিবলগীয়া এই ক্ষেত্ৰই আজি চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত এনেধৰণে এই স্মৃতিসৌধকে আদি কৰি এই আলাবৈ ৰণৰ ক্ষেত্ৰখন নিৰ্মাণ কৰি উলিয়াই আজি অসমীয়া এই বীৰত্বক পৰিচয় দি জাতিটোক প্ৰাণৱন্ত কৰি তোলাৰ এই প্ৰক্ৰিয়া আজি অসমৰ সকলো ঠাইত ইয়াত আজি ৰাইজে আজি কেইবাঠাইতো আমি জানিছোঁ আজি আলাবৈ ৰণৰ এই স্মৃতি দিৱস কিয় উদযাপন কৰিব। সাংবাদিক বন্ধুসকলৰ ইয়াত উপস্থিত থকা সকলোৰ জৰিয়তে আজি আমি অসমৰ এই বীৰসকলে বা বিভিন্ন দল সংগঠনেও আজি বহু ঠাইত এনেধৰণে স্মৃতি ৰক্ষাৰ স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰিছে। গতিকে আমি সকলোকে ধন্যবাদ জনাই Stay informed, stay ahead. News NE 365.